মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি ক্লাছ 10ৰ প্ৰথম চেপ্টাৰ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ অংকখিনি কৰি দিছোঁ। ইয়াত প্ৰথমটো আছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে। তেতিয়াহ'লে আমি প্ৰতিটো সংখ্যাকেই ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। এতিয়া আমাৰ 1 নম্বৰটো আছে 140। এইটোক আমি কেনেকৈ কৰিম? ইয়াত এতিয়া মৌলিক উৎপাদক বুলি কোৱাৰ লগে লগেই মৌলিক সংখ্যা কাক বোলে সেইটো জানিব লাগিব। মৌলিক সংখ্যা হৈছে যিবোৰ সংখ্যাটো আৰু তাৰ উৎপাদক এক, সেইবিলাকেই মৌলিক সংখ্যা বুলি কোৱা হয়। তেতিয়াহ'লে 140 তাক আমি প্ৰথম সৰু সংখ্যা 2ৰে ভাঙিলোঁ। 2 7 গুণ 14, এইটো আকৌ 2ৰে কৰিলোঁ, 2 3 গুণ 6, 2 5 গুণ 10, আকৌ 5ৰে 5 7 গুণ 35। তাকে 140 = 2 পূৰণ 2 পূৰণ 5 পূৰণ 7। তেতিয়াহ'লে এইটো 2 স্কোৱাৰ পূৰণ 5 পূৰণ 7। তাৰপিছত 2 নম্বৰটো আহিল আমাৰ 156। এতিয়া 156ক তেনেকৈ আমি ভাঙি ল'ব লাগিব। প্ৰথম 2ৰে ভাঙিলোঁ, 2 7 গুণ 14, 2 8 গুণ 16, আকৌ 2ৰে ভাঙিলোঁ, 2 3 গুণ 6, 2 9 গুণ 18, আকৌ 3ৰে কৰিলোঁ, 3 গুণ 3, 3 3 গুণ 9। তেতিয়াহ'লে 156 = 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। এতিয়া 2 স্কোৱাৰ পূৰণ 3 পূৰণ 13। তাৰপিছত ক্লাছ 3 নম্বৰটো আছে 3825। এতিয়া 3825ক আমি ভাঙি দিলোঁ। 3825ক ভাঙিবলৈ যাওঁতে আমি প্ৰথম 3ৰে কৰিলোঁ, 3 গুণ 3, 3 2 গুণ 6, 3 2 গুণ 6। তেতিয়াহ'লে ইয়াৰ পৰা 2 বাকী থাকিল, ইয়াত 22 হ'ল। 3 7 গুণ 21, 3 5 গুণ 15। আকৌ আমি 3ৰে ভাঙিব পাৰিম, 3 4 গুণ 12, 3 2 গুণ 6, 1 3 5 গুণ 15। এতিয়া আকৌ এইটোক আমি 5ৰে ভাঙিব পাৰিম, 5 8 গুণ 40, 5 5 গুণ 25। এতিয়া আকৌ আমি এইটোক 5ৰে ভাঙি দিওঁ, 5 গুণ 5, 5 7 গুণ 35। তাকে 1325 = ভাঙি দিলে 3.3 পূৰণ 5 পূৰণ 17, মানে 3 স্কোৱাৰ পূৰণ 5 স্কোৱাৰ পূৰণ 17। এতিয়া 3 নম্বৰলৈকে হ'ল। 4 নম্বৰটো 5005। এতিয়া এইটোকো আমি তেনেকৈ ভাঙিব লাগিব, 5005। এইটোক ভাঙিলোঁ। এতিয়া আমি 5ৰে ভাঙিম, 5 গুণ 5 0 0, 5 গুণ 5। আকৌ এতিয়া এইটোক আমি ভাঙিব পাৰিম, 5ৰে নাযাব, 7ৰে ভাঙিলোঁ, 7 গুণ 7, 7 8 9 10, 3 30 হ'ল। 7 4 গুণ 28, তাৰপিছত 2 থাকিল, 7 3 গুণ 21। আকৌ এতিয়া এইটোক যদি আমি ভাঙি দিওঁ, এইটো 7ৰে নাযাব, 11ৰে যদি ভাঙোঁ, 11 গুণ 11, 11 3 33, মানে 5005 = 5 পূৰণ 7, 11 পূৰণ 13। এইটো 4টা হৈছে। 5 নম্বৰটো আকৌ আমি কৰি দিছোঁ। 5টো আছে 7429। এইটো তেনেকৈ আমি ভাঙি ল'ব লাগিব, 429। এইটোক ভাঙিবলৈ যাওঁতে আমাৰ 9 আছে, এইটো 17ৰে ভাঙিম, 17 গুণ 4 বাৰ গ'ল 4, কৰি চাবা যদি অসুবিধা হয়। 7 4 গুণ 28, 8 7 2, 68। তেতিয়াহ'লে ইয়াত থাকি গ'ল 2
6 62 হ'ল। আকৌ 17 গুণ যদি 3 কৰোঁ 7 3 গুণ 21 1 হাতে 2 2 3 গুণ 4 5 আকৌ 3 বাৰ দিলোঁ 3 বাৰ গ'লে 51 ফালে 62 আছিল এতিয়া 7 আহিব 7 তেতিয়াহ'লে কিমান হ'ব 17 গুণ 7 যদি দিওঁ 7 7 গুণ 49 9 হাতে 4 7 গুণ 7 7 4 11 মিলি যাব এইটো হ'ল। তাৰপিছত ইয়াক আকৌ আমি 19 কাটিব পাৰোঁ 19 কাটিলে এইটো 19 দুগুণ এইফালে হেৰি থাকিল 19 3 গুণ তেতিয়াহ'লে এইটো হ'ব 7429 ইকুৱেল টু 17 পূৰণ 19 পূৰণ 23। এতিয়া আমি ইয়াত চাবা উৎপাদক গুণফলবিলাক যিবিলাক আমি উলিয়ালোঁ এইবিলাক প্ৰতিটো একোটা একোটা মৌলিক সংখ্যা। ইয়াত 17 19 23 5 7 11 13 3 স্কোৱাৰ 5 স্কোৱাৰ 17 এইবিলাক একোটা একোটা মৌলিক সংখ্যা। তাৰপিছত আমাৰ আহিল 2 নম্বৰটো কৰিম আমি 2 নম্বৰটো কি দিছে তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। এতিয়া এইটো কৰিবলৈ হ'লে আমি প্ৰথম 1 নম্বৰটো চালোঁ 1 নম্বৰটো আছে 26 আৰু 91। এতিয়া ইহঁতক আমি প্ৰথম ভাঙি ল'ব লাগিব 26ক ভাঙিম 2 13 গুণ 26 তাৰপিছত আহিল 91টোকো আমি ভাঙিব পাৰোঁ 7 13 গুণ 91। তেতিয়াহ'লে প্ৰথম আহিল গসাগুটো সদায় কমন ফেক্টৰত আহে মানে দুইটাতে থকা হ'ব লাগিব। দুইটাতে থকা সংখ্যা কি আছে 13 এইটো। তাৰপিছত লসাগুটো আকৌ কেনেকুৱা কমন থকাটোতো আহিবই তাৰ বাদে এক্সট্ৰা যিকেইটা থাকে সেইকেইটা সংখ্যাও আহি যায়। তেতিয়াহ'লে ইয়াত কিমান হ'ল 13 পূৰণ 7 দুগুণ 14 দুইটা পূৰণ আমি কৰি চাম 13 আৰু 14 4 3 গুণ 12 2 হাতে 1 4 গুণ 4 1 5 এগুণ 3 3 এগুণ 1 1 2 3 8 1 182 এইটো হৈছে লসাগু। এতিয়া ইয়াত আকৌ সত্যাপনো কৰিবলৈ দিছে তেতিয়াহ'লে সত্যাপনটো আমি কেনেকৈ কৰিম সত্যাপন কৰিবলৈ যাওঁতে আমি ইয়াত এটা সূত্ৰ পাইছিলোঁ লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল বা পূৰণফল। এতিয়া আমি প্ৰথম লসাগু আৰু গসাগু সংখ্যা দুটা ধৰি ল'ম সংখ্যা দুটা আমি পাতি ল'ম প্ৰথম। এতিয়া লসাগু আমি কিমান পালোঁ 182 আৰু গসাগু পালোঁ 13 এই দুটাৰ পূৰণফল কিমান হ'ব সেইটো আমি কাষতে কৰি চাম 182 13 3 দুগুণ 6 8 3 গুণ 24 4 হাতে 2 3 গুণ 3 4 5 এগুণ 2 2 এগুণ 8 8 এগুণ 1 1 6 6 3 হাতে 1 2 2 3 6 6 এইটো কাষত আমি এনেকৈ কৰি থ'ব। তাৰপিছত এটা পালোঁ। এতিয়া আকৌ সংখ্যা দুটাৰ গুণফল বা পূৰণফল। এই সংখ্যাকেইটা কি আছিল 26 আৰু 91 এই দুটা পূৰণ কৰিলেও এইটো ওলাই নে নোলাই আমি চাব লাগিব। এইটো কেনেকৈ চাম এতিয়া 26 পূৰণ 91 এগুণ 6 6 এগুণ 2 2 9 6 গুণ 54 4 হাতে 5 9 দুগুণ 18 18 5 23 এতিয়া 6 6 3 2 মানে 2 3 6 6 এতিয়া দুইফালে যিহেতু সংখ্যা দুটা মিলি গ'ল তেতিয়াহ'লে এতেকে আমি লিখিব পাৰোঁ লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। যিহেতু মিলি গ'ল তেতিয়াহ'লে এইটো আমাৰ প্ৰমাণিত। বুজি পাইছানে তোমালোকে? তাৰপিছত চাবা আমাৰ 2 নম্বৰটো আছিল 510 আৰু 92। এতিয়া ইয়াকো ঠিক তেনেকৈ আমি ভাঙি ল'ব লাগিব 510
ইয়াত এটা কথা চাবা, সহজ নিয়মত কৰিবলৈ হ'লে ইয়াত এইটোত 0 আছে, মানে 10 এটাতো ইয়াত ওলাবই। 2 পূৰণ 5, 5 10 গুণ 5 দুগুণ 10, থাকিল কিমান? 51 এটা এক্সট্ৰাকৈ থাকিল। 51টোক আমি 3 17 গুণ 51 এনেকৈ আমি কৰিব পাৰোঁ, বা কাষত তোমালোকে কৰি চালেও ভাঙি পেলাই কৰি চাব পাৰিবা। এনেকৈ এইটো পাতিলা, 2ৰে কৰিলোঁ, 2 দুগুণ 4, 1 হ'ল, 2 5 গুণ 10, 2 5 গুণ 10। তাৰপিছত আকৌ এইটো আমি 5ৰে কৰিব পাৰোঁ, 5 5 গুণ 25, 5 গুণ 5। 3ৰে কৰিলে 3 গুণ 3, 3 7 গুণ 21। একেকেইটাই পালোঁনে? এইটো ঠিক তেনেকৈ আকৌ 92টোকো এনেকৈ ভাঙি কৰি চাবা, তেতিয়া সহজ হ'ব। 92ক ভাঙিলে আমি 2ৰে ভাঙিলোঁ, 2 4 গুণ 8, 1 বাকী থাকিল, 12 হ'ল, 2 6 গুণ 12। এইটোক আকৌ আমি ভাঙিব পাৰোঁ, 2 দুগুণ 4, 2 3 গুণ 6, মানে 2 পূৰণ 2 পূৰণ 23। এতিয়া ইয়াৰ পৰা আমাৰ প্ৰথম উলিয়াব লাগিব গসাগু। এতিয়া কমন ফেক্টৰ ইয়াত কি আছে আমি সেইটো চাম। 2 ইয়াত আছে, এটা আছে, ইয়াত 2টা আছে, এটাহে আহিব। 5 ইয়াত আছে, ইয়াত নাই। 3 ইয়াত আছে, ইয়াত নাই। 17 ইয়াত আছে, ইয়াত নাই, বা 23টো ইয়াত আছে, ইয়াত নাই। তেতিয়াহ'লে গসাগু হ'ব 2। আকৌ এতিয়া আকৌ লসাগু উলিয়াব লাগিব। লসাগু উলিয়াবলৈ আমি কি কৰিম? লসাগুত কমন ফেক্টৰটোতো থাকিবই, তাৰ বাদে এক্সট্ৰাখিনিও আহে। ইয়াত 2 2 ইয়াতো আছে, এইটো 2 এক্সট্ৰাকৈ আহি যাব। তাৰপিছত 3 আছে, 3টো আহিব। 5 আছে, 5টো আহিব। 17 আছে, 17ও আহিব, 23ও আহিব। এতিয়া গোটেইখিনি আমি পূৰণ কৰি চাম। 2 দুগুণ 4, 5 3 গুণ 15, পূৰণ 17, পূৰণ 23। এতিয়া এইকেইটা 15 গুণ 4 60, পূৰণ এই দুটাক আমি পূৰণ কৰি চাম কাষত। 23 পূৰণ 17, 7 3 গুণ 21, 1 হাতে 2, 7 দুগুণ 14, 15 16, এগুণ 3 3, এগুণ 2 2, মানে 1 9 3, 391। এইটোক আমি ইয়াৰ লগত আকৌ 60টো পূৰণ কৰি দিম। 0 6 গুণ 6, 9 6 গুণ 54, 4 হাতে 5, 6 3 গুণ 18, 18 পাঁচে 23, মানে 2 3 4 6 0। এইটো হৈছে ইয়াৰ লসাগু। এতিয়া এইটো আমি প্ৰমাণ কৰি দেখুৱাব লাগিব, যিহেতু সত্যাপন কৰিবলৈ দিছে। তেতিয়াহ'লে আমি এইটো তেনেকৈ সত্যাপন কেনেকৈ কৰিম? সত্যাপন, প্ৰথম আমাৰ সত্যাপনত কি আহিব? লসাগু পূৰণ গসাগু। এতিয়া আমি ইয়াত লিখি ল'লোঁ প্ৰথম লসাগু পূৰণ গসাগু। লসাগু আমাৰ কিমান আছিল? 2 3 4 6 0, পূৰণ গসাগু আছিল 2। এইটো আমি পূৰণকৈ দিম। পূৰণ কেনেকৈ কৰিম? 2 3 4 6 0ক 2ৰে পূৰণ কৰিলোঁ। 0 6 দুগুণ 12, 2 হাতে 1, 4 দুগুণ 8, হাতে 1 9, 3 দুগুণ 6, 2 দুগুণ 4, 4 6 9 2 0। তাৰপিছত আহিল সংখ্যা দুটাৰ পূৰণফল। পূৰণফল বা গুণফল। সংখ্যা দুটাৰ গুণফলটো আমাৰ কি আছিল? সংখ্যাকেইটা আছিল 510 আৰু 92। এই দুটা আমি পূৰণ কৰি চাম। 510 92, 2 0 0, 2 এগুণ 2, 5 দুগুণ 10, 9 0 0, 9 এগুণ 9, 9 5 গুণ 45, 0 2 9 6 4, 4 6 9 2 0, মানে দুইটা সমান হ'ল। তেতিয়াহ'লে মানে আমাৰ প্ৰমাণিত সমান হ'ল। যেতিয়া দুইটা ছাইড আমাৰ সমান প্ৰমাণিত হ'ব। সংখ্যা দুটাৰ গুণফল প্ৰমাণিত। বুজিছানে তোমালোকে? অংকখিনি এনেকৈ সহজ নিয়মত আমি কৰিব পাৰোঁ। তাৰপিছত আহিল আমাৰ 3 নম্বৰটো কৰিম। 3টোত আছিল কি? 3 3 6 আৰু 54। তেতিয়াহ'লে ইয়াকো আমি এনেকৈ ভাঙি ল'ব লাগিব। 3 3 6, 3 3 6ক আমি কেনেকৈ ভাঙিম? 3 3 6, প্ৰথম আমি 2ৰে কৰিলোঁ। 2 এগুণ 2,
13 হ'ল 2 6 গুণ 12 2 8 গুণ 16 2ৰে কৰিলে ঠিকে আছে তাৰপিছত আকৌ আমি 2ৰে কৰিম 2 8 গুণ 16 2 4 গুণ 8 তাৰপিছত আকৌ আমি ভাঙিম এইটো কিহেৰে আকৌ 2ৰে যাব 2 4 গুণ 8 2 2 4 আকৌ এইটোক 2ৰে যাব 2 2 4 2 গুণ 2 তাৰপিছত 3 7 গুণ 21 মানে 2 পূৰণ 2 2 পূৰণ 2 2 2 4টা লগত 3 পূৰণ 7 তাৰপিছত আহিল 54 54ক আমি জানো 9 6 গুণ 54 6ত আমাৰ কি থাকে 2 পূৰণ 3 আৰু 9ত থাকে 3 পূৰণ 3 তাৰ পৰা আমি প্ৰথম উলিয়ালোঁ গসাগু গসাগু উলিয়ালে কি হ'ব ইয়াত 2 আছে ইয়াতো 2 আছে এটা 2 আহিল 3 ইয়াত আছে ইয়াত এটাহে আছে 3 মানে 3 2 6 তাৰপিছত আহিল লসাগু লসাগুত দুইটা কমন দুটা আহিলেই 2 ইয়াত কেইটা আছে আৰু 3টা আছে তেতিয়াহ'লে এই 3টাও আহি যাব তাৰপিছত 3 ইয়াত 3টা আছে ইয়াত এটা আছে মানে 3 3টাই আহিব পূৰণ 7 এই গোটেইকেইটা পূৰণ কৰিলে 2 2 4 4 2 8 8 2 16 3 3 9 9 3 27 পূৰণ 7 এইকেইটা আমি পূৰণ কৰি চাম পূৰণ কৰি চাবলৈ যাওঁতে আমাৰ কিমান হ'বগৈ প্ৰথম 27 পূৰণ 7 কৰি চালোঁ 7 7 গুণ 49 9 7 4 7 2 14 14 4 আমাৰ হ'ল 18 এতিয়া ইয়াক আকৌ 16ৰে পূৰণ কৰিম 9 6 গুণ 54 4 7 5 8 6 গুণ 48 48 পাছে হ'বগৈ 48 পাছে 48 পাছে 53 3 7 5 6 গুণ 6 6 পাছে 11 এগুণ 9 9 এগুণ 8 8 এগুণ 1 1 4 9 12 2 7 1 ঠাইকে 9 9 10 0 7 1 1 1 2 2 1 3 মানে 3 0 2 4 এইটো হৈছে ইয়াৰ লসাগু এতিয়া আকৌ আমি কৰিব লাগিব সত্যাপন সত্যাপনৰ নিয়মত আছিল কি লসাগু পূৰণ গসাগু এতিয়া লসাগু আমাৰ কিমান আছিল 3024 আৰু গসাগু আছিল 6 এই দুটা পূৰণ কৰিলে আমাৰ কিমান ওলাব সেইটো আমি কৰি চাব লাগিব এতিয়া 3024ক 6ৰে পূৰণ কৰিম 6 4 গুণ 24 4 7 2 6 2 12 13 14 4 7 1 তাৰপিছত 14 শূন্য আছে 14 আহি যাব 6 3 গুণ 18 18144 তাৰপিছত সংখ্যা দুটাৰ আমাৰ গুণফল সংখ্যা দুটাৰ গুণফল হ'ল সংখ্যা দুটা কি কি আছিল 336 পূৰণ 54 এতিয়া সেইটো আমি তেনেকৈ পূৰণ কৰি চাব লাগিব এইটো পূৰণ কৰি চাবা চালে গম পাবা এইটো পূৰণ কৰিলে 18144 ওলাব তেতিয়াহ'লে দুইটা যিহেতু সমান হ'ল এতেকে লসাগু পূৰণ গসাগু ইজুকেল টু সংখ্যা দুটাৰ গুণফল প্ৰমাণিত তেতিয়াহ'লে তোমালোকক এইখিনিলৈকে দিছোঁ তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো আমাক কি দিছে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা এতিয়া এইকেইটাত লসাগু আৰু গসাগু উলিয়াবলৈ দিছে তেতিয়াহ'লে আমি প্ৰথম 3ৰ 1টো কৰিলোঁ 12 15 আৰু 21 এতিয়া প্ৰথম 12টো পাতি ল'লোঁ 12টোক আমি কেনেকৈ কৰিম 4 3 গুণ 12 মানে 2 পূৰণ 2 পূৰণ 3 তাৰপিছত 15 3 5 গুণ 15 21 3 7 গুণ 21 ইয়াৰ পৰা আমি প্ৰথম গসাগু উলিয়াম গসাগু ইয়াত কমন ফেক্টৰ কি আছে গোটেইকেইটাৰ ভিতৰত আমি চাম 3টো প্ৰতিটোতে আছে তাৰ বাদে বেলেগ সংখ্যা নাই সেইকাৰণে 3 আহিব তাৰপিছত আহিল লসাগু
এতিয়া লসাগুত কমন ফেক্টৰটো আহে, মই কৈছিলোঁৱেই কমনটো আহিলেই তাৰ বাদে ইয়াত কি থাকে, 2 ইয়াত 2টা আছে, ইয়াত 2টাই আহি যাব। তাৰপিছত 5টো আছে, 5 আহিব আৰু 7 আহিব। আটাইকেইটা আমি পূৰণকৈ দিম। 3 দুগুণ 6, 6 দুগুণ 12, 12 গুণ 5 60 পূৰণ 7। পূৰণকৈ দিলে হ'ব 0 6 7 গুণ 42 420। তাৰপিছত আহিল আমাৰ 2 নম্বৰ। 2 নম্বৰটোত আছিল কি 17 23 আৰু 29। এতিয়া ইয়াত 17টোৰ যিহেতু 17টো এটা মৌলিক সংখ্যাই, তেতিয়াহ'লে ইয়াত বেলেগ উৎপাদক নাথাকিব, তেতিয়াহ'লে 1 পূৰণ 17ই হ'ব। তাৰপিছত 23টো মৌলিক সংখ্যা, 1 পূৰণ 23। তাৰপিছত 29টো মৌলিক সংখ্যা, 1 পূৰণ 29ই হ'ব। তেতিয়াহ'লে ইয়াত যিহেতু বেলেগ উৎপাদক নাই, তেতিয়াহ'লে গসাগু কমন থকা একেই আছে, 1টোৱে আহিব। তাৰপিছত লসাগু কি হ'ব, লসাগুটো 1টোতো থাকিবই, লগত এই সংখ্যাখিনিও পূৰণ হৈ যাব। এইটো এতিয়া পূৰণখিনি তোমালোকে পাৰিবানে? যদি পাৰা চাবা, মই তথাপি কৰি দিছোঁ। 17 পূৰণ 23 পূৰণ কৰিলে হ'ব 7 3 গুণ 21 1 7 2 3 গুণ 3 4 5 7 দুগুণ 14 4 7 1 2 1 3 মানে 193। তাৰ লগত আকৌ 29টো পূৰণ হ'ব, 29টো 9 গুণ 9 9 9 গুণ 81 7 8 উকলিব 9 3 গুণ 27 27 8 হৈছে 35। তাৰপিছত 2 গুণ 2 9 দুগুণ 18 7 1 3 দুগুণ 6 1 7 9 3 তাৰপিছত 13 3 7 1 11 11339। তেতিয়াহ'লে ইয়াত এইটোৰ লগত এইটো পূৰণকৈ দিলে ওলাব 11339। এইটোৱেই কাষত এনেকৈ কৰি দিবা, তেতিয়া তোমাৰো বুজিবলৈ সহজ হ'ব আৰু পৰীক্ষাত লিখোঁতেও সুবিধা হ'ব। তাৰপিছত আছিল আমাৰ কিমান 3 নম্বৰ। 3 নম্বৰটো আছে কিমান 8 9 আৰু 25। এতিয়া 8 9 আৰু 25টো আমি কৰিব লাগিব। এতিয়া এইটো আমি কেনেকৈ কৰিম, 8 অথনি সতি একেই, আগত কৰি দিছিলোঁ, আগত কৰা মতে 8টো ভাঙিলে 2 পূৰণ 2 পূৰণ 2 9 3 পূৰণ 3। 3 নম্বৰটো আছিল আমাৰ 8 9 আৰু 25। এতিয়া 8টোক আমি ভাঙি দিলে 2 পূৰণ 2 পূৰণ 2, 9টোক ভাঙি দিলে 3 পূৰণ 3, 25টোক ভাঙি দিলে 5 পূৰণ 5। এতিয়া ইয়াত গসাগু আমাৰ ইয়াত থকা 2 আছে, এইকেইটাত নাই, 3 ইয়াত আছে, বাকীকেইটাত নাই, 5 ইয়াত আছে, ইয়াত নাই, তেতিয়াহ'লে গসাগু হ'ব 1। আৰু লসাগুত আকৌ কি হ'ব, থকাখিনি কমন থকাখিনি আহেই, তাৰ বাদেও বাকী সংখ্যাখিনিও আহি যায়। পূৰণ 5 পূৰণ 5 বস্তুটো তোমালোকে বুজি পাইছানে? এতিয়া 2 দুগুণ 4 দুগুণ 8 3 3 গুণ 9 5 5 গুণ 25। এইকেইটা আমি পূৰণ কৰি দিব লাগিব। 8 9 গুণ হৈছে 72 পূৰণ 25। 72 আৰু 25ক পূৰণ কৰিলে কিমান হয় 25। 5 দুগুণ 10 0 7 1 7 5 গুণ 35 1 36 2 দুগুণ 4 7 দুগুণ 14 মানে 0 10 0 7 1 7 7 1 8 1 মানে 1800। এইটো হৈছে লসাগু, আমি এইটো অংকত পালোঁ। এতিয়া আমাৰ 4 নম্বৰটো আকৌ কি আছে, দিয়া আছে গসাগু যিটো দিয়া আছে 306657 9 আৰু লসাগুটো উলিয়াব লাগে। এতিয়া এইটো 4 নম্বৰ অংকটো তোমালোকৰ পৰীক্ষাৰ কাৰণেও কমন অংক, এইটো প্ৰায় আহেই। এতিয়া আমি ইয়াত কেনেকৈ কৰিম, দিয়া আছে প্ৰথম পাতি ল'লোঁ। দিয়া আছে আমাৰ গসাগু কি আছে 306657 9। আমি জানো কি সূত্ৰটো আছিল, যিটো মই অলপ আগত যে কৈছিলোঁ
এতিয়া এইটো হ'ব আমি জানো যে লসাগুটো আমাৰ এই দুটা সংখ্যাই উলিয়াব লাগিব, সেইকাৰণে আমি এনেকৈ পাতি দিম। লসাগু পূৰণ গসাগু 306657 ইজ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল বা পূৰণফল। এতিয়া ইয়াত আমাৰ এইটো উলিয়াব লাগিব, তেতিয়াহ'লে লসাগু ইজ ইকুৱেল টু 306557 ইজ ইকুৱেল টু এইটো মান দিয়া আছে, তেতিয়াহ'লে সংখ্যা দুটাৰ ওপৰত হ'ব সংখ্যা দুটাৰ গুণফল ডিভাইডেড বাই লসাগু। ক'ৰ লসাগু 306 আৰু 657। এতিয়া সংখ্যা দুটাৰ পূৰণফল বুলি কওঁতে সংখ্যা দুটা আহিব 306 আৰু 657। গসাগু ওলাইছিল আমাৰ 9ৰে এতিয়া আমি এইটো কাটি দিলোঁ। 9 7 গুণ 63, 3 থাকিল 2 থাকিল 27 হ'ল 9 3 গুণ 27। তেতিয়াহ'লে ইয়াত এই দুটা সংখ্যাক আমি কাষত পূৰণ কৰি দিলেই আমি সংখ্যাটো পাই যাম। এতিয়া 6 3 গুণ 18, 3 3 গুণ 9, তাৰপিছত 6 7 গুণ 42, 7 3 গুণ 21, 8 3 9 লগত 4 যোগ কৰিলে 13, 3 8 1 2 2, মানে এইটো ওলাবগৈ 2 2 3 3 8। এইটো অংক তোমালোকে ভালকৈ চাবা, এইটো পৰীক্ষাত প্ৰায় আহে আৰু এইটো মেট্ৰিকত SSLC পৰীক্ষাটো আহিব বা বাকী ছমহীয়া বা বছৰেকীয়াটো আহিব, টেষ্টতো আহে এইটো অংক, খুব আহে, এইটো চাবা ভালকৈ। তাৰপিছত আহিল আমাৰ 5 নম্বৰ। 5 নম্বৰটো কি কৈছে, পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা nৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰেনে নাই। এতিয়া এইটো আমাৰ শূন্য অংক, মানে কি লাষ্টৰ সংখ্যাটো শূন্য ওলাব লাগিব। এতিয়া লাষ্টৰ সংখ্যাটো শূন্য হ'বলৈ হ'লে ইয়াত 2 আৰু 5 থাকিব লাগিব, মানে 5 2 10টো থাকিব লাগিব। এতিয়া 10 থাকিবলৈ হ'লে এইটো হয় 2 নহয় 5 থাকিব লাগিব। ইয়াত আমাৰ 6 আছে, 6টোক ভাঙিলে 2 আৰু 3হে আহিব, 5 নাই। 2 3 গুণ এইটো ভাঙি দিলে মানে উৎপাদকটো 6টো। এতিয়া সেইটো কৰিবলৈ যাওঁতে আমি প্ৰথম লিখি ল'ব লাগিব আমি জানো যে এনৰ কোনো মানৰ ক্ষেত্ৰত 6n সংখ্যাটো শূন্য অংকৰে শেষ হ'বলগীয়া হয়, তেন্তে কি হ'ব লাগিব আমাৰ, ই 5ৰে বিভাজ্য হ'ব লাগিব, মানে 5টো থাকিব লাগিব। এইটো লিখি ল'বা, যিহেতু এইটো এটা জনা কথাই। তেতিয়াহ'লে ইয়াত আমাৰ আছে কি 6nটোক ভাঙি দিলে আমাৰ 2 পূৰণ 3 nটো এতিয়া কি গম পাইছা, n হৈছে স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 1 2 3 4 তেনেকুৱা। তেতিয়াহ'লে ইয়াত এইখিনিতে আমি লিখিব পাৰোঁ 6ৰ মৌলিক উৎপাদক কেইটা কি কি আছে বাৰু, ইয়াত 2 আৰু 3। 6ৰ মৌলিক উৎপাদকত 2 আৰু 3 আছে, কিন্তু ইয়াত 5টো নাই, ইয়াত 5 নাই। যিহেতু 5 নাথাকে তেতিয়াহ'লে এইটো কেতিয়াও শূন্য অংকত শেষ হ'ব নোৱাৰে। তেতিয়াহ'লে আমি লিখিব লাগিব গতিকে কোনো স্বাভাৱিক
কোনো স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে। এতিয়া বুজি পাইছানে তোমালোকে? ইয়াত মেইন এইকণেই, এইখিনি বস্তু, এই দুটা বস্তু লগোৱা এটাই হৈছে, ইয়াত আমি যিহেতু অংকটোত 3 মান আহে, সেইটো কাৰণে 3ৰ কাৰণে আমি এই দুটা বস্তু লিখিব লাগিব। তাৰপিছত আহিল আমাৰ 6 নম্বৰটো। 6 নম্বৰটোত কি দিছে? 7 পূৰণ 11 পূৰণ 13 যোগ 13 আৰু 7 পূৰণ 6 পূৰণ 5 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিবলৈ দিছে। তেতিয়াহ'লে ইয়াত আমি কি কৰিম? ইয়াত আমি প্ৰথম সংখ্যাটো বাতি ল'লোঁ। 7 পূৰণ 11 পূৰণ 13 যোগ 13। ইয়াৰ পৰা আমি, ইয়াত 13 আছে, যোগ হৈ আছে, তেতিয়াহ'লে আমি 13 এটা কমন ল'ব পাৰোঁ। কমন ল'লে ইয়াত আহিল 7 পূৰণ 11, 13টো কমনেই আহিল, যোগ ইয়াৰ পৰাও কমন লোৱাৰ লগে লগে ইয়াত থাকিল 1। তেতিয়াহ'লে আমাৰ কিমান হ'ব? 13 পূৰণ 11 গুণ 7 77 যোগ 1 মানে 78। এতিয়া এইটোক আমি পূৰণ কৰিলেও হ'ল, নকৰাকৈও ৰাখিব পাৰোঁ এনেকৈ, যিহেতু এইটো যৌগিক সংখ্যা প্ৰমাণ কৰিবলৈ দিছে, যৌগিক সংখ্যা হয় নে নহয়। তেতিয়াহ'লে আমি এনেকৈ ৰাখিলোঁ। তাৰপিছত আকৌ আহিল আৰু ইয়াৰ পিছত আহিল কিমান? 7 পূৰণ 6 পূৰণ 4 পূৰণ 3 পূৰণ 2 পূৰণ 1 যোগ 5। ইয়াৰ পৰা আমি কমন ল'ব পৰা সংখ্যা কি আছে? 5। ইয়াতো 5 আছে, ইয়াতো 5 আছে, 5টো কমন ল'লোঁ। 5 কমন ল'লে ইয়াত কিমান থাকিব? 7 পূৰণ 6 পূৰণ 4 পূৰণ 3 পূৰণ 2 যোগ এই 1টো আমি নিলিখোঁ, ইয়াত 5টো কমন লোৱাৰ লগে ইয়াত থাকিব 1। তেতিয়াহ'লে 5 পূৰণ 6 7 গুণ 42 পূৰণ 4 3 গুণ 12 12 গুণ 2 24 যোগ 1। তেতিয়াহ'লে এইটো পূৰণটো কৰি চাব পাৰিবা এইটো। তেতিয়াহ'লে এই দুটা আমি পূৰণ কৰি চাম। 42 লগত 24, 4 দুগুণ 8, 4 4 গুণ 16, 2 দুগুণ 4, 4 দুগুণ 8, 8 10 0, 8 1, 8 1 9, 9 1 10। ইয়াৰ লগত 1 এটা যোগ আছিল, মানে 1009 হ'ব এইটো। তেতিয়াহ'লে এতিয়া আমাৰ এইটো যিহেতু হৈ গ'ল, এতিয়া প্ৰথম সংখ্যাটোত আমি পালোঁ 13 আৰু 78। ই এটা কি সংখ্যা? যৌগিক সংখ্যা। দ্বিতীয়টোত 5 আৰু 1009 পালোঁ, এইটো এটা যৌগিক সংখ্যা। তেতিয়াহ'লে আমি এইটো লিখিব পাৰোঁ এতেকে প্ৰথম সংখ্যাটোত 13 আৰু 78 বা 78 উৎপাদক হিচাপে পোৱা গ'ল। উৎপাদক হিচাপে পোৱা গ'ল। গতিকে ই যৌগিক সংখ্যা, বা এটা লিখিলেই হ'ল, নিলিখিলেই হ'ল, ই যৌগিক সংখ্যা। আকৌ দ্বিতীয়টোত দ্বিতীয় সংখ্যাটোত আমি পালোঁ কি? 5 আৰু 1009 উৎপাদক হিচাপে পোৱা গ'ল। গতিকে ইও এটা কি সংখ্যা? যৌগিক সংখ্যা। গতিকে ই যৌগিক সংখ্যা। সেইটোকে প্ৰমাণ কৰিবলৈ দিছিল। তেতিয়াহ'লে আমি লিখিব পাৰোঁ প্ৰমাণিত। বস্তুটো বুজি পাইছানে? চাবা। তাৰপিছত আহিল আমাৰ কি? 7 নম্বৰ। 7 নম্বৰটো কি দিছে? এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য'ত একে ঘূৰণত ৰবিক লাগে 12 মিনিট। ধৰো তেওঁলোকৰ
একেটা বিন্দুতে একে সময়ত আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান সময়ৰ পিছত তেওঁলোক আকৌ আৰম্ভণি বিন্দুটোত লগ পাব। তেতিয়াহ'লে আমি সেইটো উলিয়াবলৈ হ'লে আমাৰ যিহেতু একে জেগাৰ পৰাই আৰম্ভ কৰিছে, এবাৰ ঘূৰোঁতে ছোনিয়াক লাগে 18 মিনিট, ৰবিক লাগে 12 মিনিট। একে বিন্দুতে একে সময়ত পৰাই আৰম্ভ কৰিছিল যাত্ৰাটো। এতিয়া কিমান সময়ত আহিবলৈ হ'লে আমি সংখ্যা দুটাৰ লসাগু উলিয়ালে ইয়াৰ সময়টো পাই যাম। তেতিয়াহ'লে আমি লিখি ল'লোঁ প্ৰথম 7 নম্বৰ দিয়া আছে ছোনিয়াক এপাক ঘূৰিবলৈ সময় লাগে 18 মিনিট আৰু ৰবিক এপাক ঘূৰিবলৈ সময় লাগে কিমান? 12 মিনিট। তেতিয়াহ'লে এতিয়া তেওঁলোকক দুয়োকে যিহেতু আৰম্ভণি বিন্দুত লগ লাগিব, তেতিয়াহ'লে আৰম্ভণি বিন্দুত লগ লাগিবলৈ সংখ্যা দুটাৰ আমি লসাগু উলিয়াব লাগিব। দুয়োকে আৰম্ভণি বিন্দুত লগ লগাৰ সময় হ'ব সংখ্যা দুটাৰ মানে 12 আৰু 18ৰ লসাগু। তেতিয়াহ'লে এতিয়া কেনেকৈ উলিয়ালোঁ? আমি 12টো ভাঙি পেলাই কৰিব পাৰোঁ বা আমি চুটি নিয়মত এনেকৈ কৰিও চাব পাৰোঁ। 12 আৰু 18 এইটোক আমি ভাঙি দিলোঁ, 2ৰে ভাঙিলোঁ, 2 6 গুণ 12, 2 9 গুণ 18। আকৌ 3ৰে ভাঙিলোঁ, 3 2 গুণ 6, 3 3 গুণ 9। তেতিয়াহ'লে ইয়াত কি পালোঁ? 2 পূৰণ 3 পূৰণ 2 পূৰণ 3, 3 2 গুণ 6, 6 2 গুণ 12, 12 গুণ 3 36। তেতিয়াহ'লে এতেকে তেওঁলোক কিমান মিনিটৰ পিছত হেৰি হ'ব? তেওঁলোক 36 মিনিটত লগ লাগিব। বুজি পাইছানে? এতিয়া এইটো ৰকমত কৰিব পাৰি। এনেকৈ এইটো আমি কৰি কাষত দেখুৱাই দিবা, এইটো কেনেকৈ কাটি থৈ দিবা। তাৰপিছত আহিল কি আছে অংকটো? 8ৰ 1টো। এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15, 20 আৰু 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি। ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছিল? তেতিয়াহ'লে আমি প্ৰথম এইটো আমি এনেকৈ লিখি ল'লোঁ। প্ৰথম এটা ৰেজিমেণ্টত থকা সৈনিকৰ সংখ্যা ক্ৰমে কিমান আছে? 15, 20 আৰু 25। তেতিয়াহ'লে ৰেজিমেণ্টত অতি কমেও শাৰী কৰিব লাগিব, অৰ্থাৎ মানে ইহঁতকেইটাৰ লসাগু উলিয়ালে আমি কিমান সৈন্য আছিল পাই যাম। এতিয়া ইয়াত এতেকে লিখাটো আমি কৈছোঁ কেনেকৈ লিখিব লাগে। ৰেজিমেণ্টত অতি কমেও শাৰী কৰিব পাৰিব, অৰ্থাৎ 15, 20 আৰু 25ৰ লসাগু। তেতিয়াহ'লে ইয়াত আমি লসাগুটো আগত মই এনেকৈ কৰি দেখুৱাই দিছিলোঁ, ইয়াত আমি ভাঙি পেলাইও কৰিব পাৰোঁ। 3 পূৰণ 5, 20ক ভাঙিলোঁ আমি 2 পূৰণ 2 পূৰণ 5, 25ক ভাঙিলোঁ 5 পূৰণ 5। তেতিয়াহ'লে ইয়াৰ পৰা আমি লসাগুটো কেনেকৈ পামগৈ? লসাগু পাবলৈ হ'লে 2 2 ইয়াত আছিল, 2 দুটা গুচিয়ে আহিব। 3 ইয়াত আছে, ইয়াত এটা আছে, আহি যাব। 5 ইয়াত দুটা আছে, ইয়াত বাকীকেইটাত এটা আছে, দুটা পাছেই গুচি আহিব।
তেতিয়াহ'লে 2 2 4, 4 3 গুণ 12, 12 গুণ 5 60 পূৰণ 5, তেতিয়াহ'লে 6 5 গুণ 30 মানে 300। অৰ্থাৎ ৰেজিমেণ্টত কি হ'ব, কিমান সৈনিক আছিল, তাকে মুঠ সৈনিক আছিল, লিখি দিবা বা নিলিখিলেও কথা নাই, মুঠ সৈনিক আছিল 300 জন। মানে বস্তুখিনি বুজিবৰ কাৰণে তোমালোকক সহজ ভাঙি পেলাই কৈ দিছোঁ, নহ'লে এইটো ইয়াত এনেকুৱা নিয়মতো কৰিব পাৰি, একেটাই ওলাবগৈ। তেতিয়াহ'লে 1 নম্বৰটো হ'ল আমাৰ। নেক্সট আহিল আমাৰ 2 নম্বৰটো আছে কি, এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো একে সময়ত 2টা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। তেতিয়াহ'লে আমি প্ৰথম এইটো লিখি ল'লোঁ, এটা ঘণ্টা কিমান ছেকেণ্ডত, 18 ছেকেণ্ডত। আৰু আনটো ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। এনেকৈ আমি লিখি ল'লোঁ। তেতিয়াহ'লে এতিয়া আমি এইকেইটাৰো তেনেকৈ লসাগু উলিয়াব লাগিব। লসাগু উলিয়ালে আমি টোটেলটো পাই যামগৈ। তেতিয়াহ'লে এতিয়া লিখিব লাগিব, ঘণ্টা দুটা পুনৰ একেলগে বাজিব, অৰ্থাৎ 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ লসাগু নিৰ্ণয় কৰিব লাগিব। মানে লসাগু উলিয়ালেই হ'ল, লসাগু লিখি দিবা লাগিলে, নিৰ্ণয় কৰিব লাগিব। এতিয়া আমি তেনেকৈ 18টো ভাঙি ল'লোঁ, 2 পূৰণ 3 পূৰণ 3, 3 3 গুণ 9, 9 2 18। তেনেকৈ 60টোকো আমি ভাঙি দিলোঁ, 2 পূৰণ 5 মানে 10, তেতিয়া থাকি গ'ল 6, 2 পূৰণ 3। ইয়াৰ মুখতে উলিয়াব পাৰি, কৰি চাবা। এতিয়া লসাগু উলিয়ালে হ'ল, ইয়াত 2 আছিল, ইয়াতো 2 আছিল, 2 আহি গ'ল। 3 ইয়াত 2টা আছে, ইয়াত এটা আছে, মানে 3 3 2টাই আহিব। তাৰপিছত 2 এক্সট্ৰাকৈ ইয়াত এটা আছিল, এইটো 2 আহিব, আৰু 5টো আছে, 5টো আহি যাব। তেতিয়াহ'লে এতিয়া পূৰণ কৰিলে 3 2 গুণ 6, 3 গুণ 18, আৰু ইফালে 5 2 গুণ 10, মানে 180 ছেকেণ্ড। অৰ্থাৎ ঘণ্টাকেইটা পুনৰ একেলগে বাজিব। একেলগে কেতিয়া বাজিব, আমাৰ পুনৰ বাজিব 180 ছেকেণ্ডৰ পিছত। তাৰপিছত আমাৰ ইয়াত 3 নম্বৰটো আহিল। 3 নম্বৰটোত কি কৈছে, এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা ঘণ্টা প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমানবাৰ 2টা অনাতাঁৰ কেন্দ্ৰই একেদিনত সংগীতটো বাজিব। তেতিয়াহ'লে অনাতাঁৰ কেন্দ্ৰকেইটাই, এইটো অনাতাঁৰ কেন্দ্ৰ দুটাই অসম সংগীত একেলগে বজায়। কেনেকৈ বজায়, 2 দিন আৰু 3 দিনৰ কি হ'ব, লসাগু। এতিয়া লসাগুটো কিমান হ'ব, 3 2 গুণ 6 দিন, অৰ্থাৎ 6 দিনৰ
ছদিন হ'ব। 3 দুগুণ 6 এটা দুইটা মৌলিক সংখ্যাই, তেতিয়াহ'লে দুইটা আমি পূৰণকৈ দিলোঁ। এতিয়া 6 দিনত আমি লসাগুটো পালোঁ। এতিয়া 30 দিনত দুইটা কেন্দ্ৰই একেলগে কেনেকৈ বজায় সেইটো সুধিছে, কিমান বাৰ বজাব। তেতিয়াহ'লে 30 দিনত তো এনেকৈ সহজ নিয়মতেই কৰিব পাৰি। 30 দিনত দুইটা কেন্দ্ৰই একেলগে বজায়। 6 দিন বজাইছিল, তেতিয়াহ'লে কিমান বাৰ সুধিছে, 30 দিন। আৰু ফালে ইয়াৰ লসাগুটো হৈছিল 6 দিন। দিন কটাই 6ৰে 5 বাৰ গ'ল, তেতিয়াহ'লে মানে 5 বাৰ। সেইটো তেতিয়াহ'লে এইটো বুজি পাইছানে তোমালোকে? এনেকেই কৰিব পাৰিবা। এইকেইটা চাবা, মই পিছৰকেইটা নেক্সট ভিডিঅ'ত তোমালোকক দিম।